মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ নম্বৰ 10 মহীয়সী হেলেন কেলাৰ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু মোৰ চেনেলটি যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা, যাতে নতুন নতুন ভিডিঅ'বোৰ তোমালোকে পাই থাকা। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, সকলো প্ৰশ্ন উত্তৰ পাবা আৰু সকলো লেচন পাবা। মহীয়সী হেলেন কেলাৰ পাঠ নম্বৰ 10। এক নম্বৰ, পাঠটো শুদ্ধ উচ্চাৰণেৰে খকজান নলগাকৈ পঢ়া। 2 নম্বৰ, পাঠটো পঢ়ি তুমি বুজি নোপোৱা শব্দবোৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰ চাই লিখা। তোমালোকে চাই লিখিবা দেই। 3 নম্বৰ, তলৰ বাক্যশাৰী পঢ়ি কোনে কেতিয়া কিয় অপ্ৰাণ চেষ্টা কৰিছিল কোৱা আৰু লিখা। বিভিন্ন ধৰণে ছোৱালীজনীৰ মনৰ সাহস আৰু আত্মবিশ্বাস জগাই তুলিবলৈ তেখেতসকলে অপ্ৰাণ চেষ্টা কৰিছিল। উত্তৰ, সন্তান হেলেন কেলাৰৰ বিষাদপূৰ্ণ অৱস্থা দেখি তেখেতৰ মনত বিভিন্ন উপায়েৰে সাহস আৰু আত্মবিশ্বাস জাগ্ৰত কৰিবলৈ পিতৃ মাতৃয়ে অপ্ৰাণ চেষ্টা চলাইছিল। ছোৱালীজনীৰ অৱস্থা দেখি যেতিয়া তেখেতসকল মৰ্মাহত হৈছিল তেতিয়া কেনে চেষ্টা চলাইছিল। 4 নম্বৰ, পাঠটো পঢ়ি উপযুক্ত শব্দ আৰু চন খালী ঠাইত বহুওৱা। ক নম্বৰ, উত্তৰ, 1954 চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰলাল নেহৰু ভাষণ দি থাকোঁতে এগৰাকী মহিলাই তেওঁৰ ওঠ দুটি স্পৰ্শ কৰি সকলোৱে অবাক কৰিলে। খ নম্বৰ, উত্তৰ চাবা। 1880 চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰ 1.5 বছৰ বয়সত মেনিনজাইটিছ ৰোগত আক্ৰান্ত হৈছিল। গ নম্বৰ, উত্তৰ, নিস্বাৰ্থ আৰু পবিত্ৰ প্ৰেমেৰে অন্য লোকসকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় 1968 চনত। খ নম্বৰ, উত্তৰ, গ্ৰাহাম বেলে ভালকৈ উপলব্ধি কৰিছিল যে বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ বাবে ধন বিতংকৈ মৰম চেনেহ আৰু আত্মবিশ্বাসহে প্ৰয়োজন। 5 নম্বৰ, মহীয়সী নাৰীগৰাকীৰ জীৱন বৃত্তান্ত তোমাৰ কথাৰে লিখা। উত্তৰ দিয়া আছে, তোমাক ভালদৰে চাই লিখিবা, ঠিক আছে। ইয়াৰ পৰা লিখিবা, ইয়াৰ পৰা ইয়ালৈকে লিখি দিবা। 6 নম্বৰ, দলত আলোচনা কৰি উত্তৰ লিখা। চুলিভানে গ্ৰাহাম বেলৰ পৰা শিকা কৌশলটো অতি মৰমেৰে হেলেন কেলাৰকো শিকাই দিলে। ক নম্বৰ, চুলিভান বুলি ইয়াত কাৰ কথা কোৱা হৈছিল? উত্তৰ, চুলিভান বুলি ইয়াত শিক্ষয়িত্ৰীৰ কথা কোৱা হৈছে। গ নম্বৰ, চুলিভানে গ্ৰাহাম বেলৰ পৰা কি শিকিছিল? উত্তৰ, চুলিভানে গ্ৰাহাম বেলৰ পৰা ওঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাৱ বুজি পোৱাৰ কৌশল শিকিছিল। ঘ নম্বৰ, চুলিভানে হেলেন
হেলেনক কি শিকাইছিল? উত্তৰ চুলিভানে গ্ৰাহাম বেলৰ পৰা শিকা অথৰ কঁপনি অনুভৱ কৰি মনৰ ভাৱ বুজি পোৱাৰ কৌশল হেলেনক শিকাইছিল। ঠিক আছে। 7 নম্বৰ, তলৰ শব্দবোৰ সাজি তলৰ শব্দবোৰ সন্ধি ভাঙি পঢ়োৱা। তোমালোক নিজে পঢ়িবা, কিতাপতো দিয়া আছে। ঠিক আছে, ধুনীয়াকৈ পঢ়িবা। আঠ নম্বৰ চাবা, ইচ্ছা শক্তি কল্যাণ নিস্বাৰ্থ আত্মবিশ্বাস প্ৰয়োজন প্ৰবল সহায় কৰ্ম প্ৰৱণতা দুঃসাহসী এই শব্দকেইটা ব্যৱহাৰ কৰি কমেও 5টা বাক্য সাজা। উদাহৰণ, প্ৰবল ইচ্ছা শক্তি আৰু আত্মবিশ্বাসৰ দ্বাৰা ছোৱালীজনীয়ে জীৱনৰ সফলতা লাভ কৰিব পাৰিলে। ইয়াক ক নম্বৰ উত্তৰ দিছো, সমাজৰ কল্যাণৰ বাবে আজিৰ প্ৰয়োজন হৈছে প্ৰবল কৰ্ম প্ৰৱণতা। দুঃসাহসী আৰু নিস্বাৰ্থ লোক আছিল বাবে বৰুৱাই সকলোৰে প্ৰতি সহায়ৰ হাত আগবঢ়াইছিল। গ, তোমালোকৰ আত্মবিশ্বাসে নিশ্চয়কৈ দেশৰ কল্যাণৰ সাধন কৰিব। ঘ, হেলেন কেলাৰ প্ৰবল ইচ্ছা শক্তিৰ অধিকাৰী হোৱাৰ উপৰি তেখেতৰ আত্মবিশ্বাস আৰু কৰ্ম প্ৰৱণতাও শলাগিবলগীয়া আছিল। ঙ, দুৰ্গতজনক সহায় কৰা নিস্বাৰ্থ লোকেহে প্ৰয়োজন সাপেক্ষে নিজেও সহায় পায় আৰু সকলোৱে তেনে লোকৰ কল্যাণ কামনা কৰে। 9 নম্বৰ, শব্দবোৰ অভিধানৰ দৰে বৰ্ণমালাৰ ক্ৰমত সজোৱা। প্ৰয়োজন হলে শিক্ষকৰ সহায় লবা। উদাহৰণ, অধ্যক্ষ অবাক, আনুষ্ঠানিক আপ্ৰাণ, মহীয়সী নিস্বাৰ্থ উপলব্ধি আপ্ৰাণ ফলপ্ৰসূ মধ্যবিত্ত দুঃসাহসী আনুষ্ঠানিক খুদ কৰ্ম প্ৰৱণতা বিষাদপূৰ্ণ জৰিয়তে প্ৰতিষ্ঠিত শিক্ষা স্থাপন শাৰীৰিক অবাক চিকিৎসক অথ উচৰ্গা অধ্যক্ষ টেলিফোন ডিগ্ৰী আৰম্ভ ছোৱালী আগ্ৰাম হতাশ নেহেৰু যুক্তৰাষ্ট্ৰ ইচ্ছাশক্তি হতভম্ব হাঁহি কৰ্ম। ইয়াৰ উত্তৰ, অধ্যক্ষ অবাক আনুষ্ঠানিক অপ্ৰাণ আৰম্ভ ইচ্ছাশক্তি উপলব্ধি উচৰ্গা অথ কৰ্ম প্ৰৱণতা খুদ আহোম চিকিৎসক ছোৱালী জৰিয়তে টেলিফোন ডিগ্ৰী দুঃসাহসী নিস্বাৰ্থ নেহেৰু প্ৰতিষ্ঠিত ফলপ্ৰসূ বিষাদপূৰ্ণ মধ্যবিত্ত মহীয়সী যুক্তৰাষ্ট্ৰ শাৰীৰিক শিক্ষা সংস্থাপন হতভম্ব হতাশ হাঁহি। ঠিক আছে। 10 নম্বৰ, তলত দিয়াবোৰৰ পুংলিংগ স্ত্ৰীলিংগ আৰু উভয়লিংগ নিৰ্ণয় কৰি তলত তালিকা প্ৰস্তুত কৰা। মহিলা, নাৰী, শিক্ষক, সন্তান, প্ৰধানমন্ত্ৰী, ছোৱালী, পিতৃ, মাতৃ, শিক্ষয়িত্ৰী, শিশু, অধ্যক্ষ, ব্যক্তি, দেউতাক, কেঁচুৱা, পুৰুষ, লোক। ঠিক আছে। ইয়াতে উদাহৰণ দিয়া আছে যে পুংলিংগ স্ত্ৰীলিংগ উভয়লিংগ। ইয়াৰ আছে পুংলিংগ পুৰুষ, স্ত্ৰীলিংগ হল মাতৃ, উভয়লিংগ হল কেঁচুৱা। ইয়াতে উত্তৰ চাবা। উত্তৰ, পুংলিংগ
স্ত্ৰীলিংগ উভয়লিংগ। ইয়াত চাবা পুৰুষ মাতৃ কেঁচুৱা। পুংলিংগ পুৰুষ, স্ত্ৰীলিংগ মাতৃ, উভয়লিংগ কেঁচুৱা। ইয়াত হ'ব শিক্ষক, মহিলা, সন্তান। তাৰপিছত পিতৃ, নাৰী, প্ৰধানমন্ত্ৰী। অধ্যক্ষ, ছোৱালী, শিশু। দেউতা, মাতৃ, ব্যক্তি। তাৰপিছত আছে পুৰুষ, শিক্ষয়িত্ৰী, কেঁচুৱা। ঠিক আছে, এনেদৰে লিখিবা। 11 নম্বৰ তোমালোকে নিজে কৰিবা, ঠিক আছে। 12 নম্বৰ বিশেষভাৱে সক্ষম ব্যক্তিসকল দেশ তথা সমাজৰ সম্পদ এই বিষয়ে তোমাৰ শ্ৰেণীকোঠাৰ এটি বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা। তোমালোকে নিজেই কৰিবা, ঠিক আছে, তোমালোকৰ শ্ৰেণীকোঠাত। 13 নম্বৰ শ্ৰুতলিপি। তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীয়ে শ্ৰুতলিপি কৈ দিব, তোমালোক লিখি যাব লাগিব, ঠিক আছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানে। ভিডিঅ'টোত যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, সকলোৱে চাব পাৰিবা।